গাইছ নতুন ঘৰ এটালৈ আৰম্ভণি ঘৰৰ পৰিয়াল বেছি হ'লে আৰু ঘৰ দুৱাৰ লাগে আৰু সেইকাৰণে এই ঘৰটো বনাইছিলোঁ আৰু এই বনাই এনেকৈ আৰু কি ভাল হৈছে কি বেয়া হৈছে নাজানো আৰু অকলে যি পাৰিছোঁ কৰিছোঁ আৰু এনেকৈ টিং চিং উঠাই আৰু খুটা পুতি এনেকৈ বেৰা চেৰা দিয়াও হৈ গ'ল আৰু কৰোঁতে আৰু এনেকৈ বেৰা লিপি মুচি আছোঁ আৰু এনেকৈ গোটেইখিনি কাম হোৱাৰ পিছত আৰু ৰং চং কৰি এনেকৈ বাহিৰখন এনেকুৱা দেখাত এনেকুৱা হৈছে আৰু ভিতৰখন এনেকুৱা লাগিছে আৰু কি ধুনীয়া লাগিছেনে এয়া আৰু আমাৰ মানুহজনীয়ে শলা দি আছে আৰু শলা এটা সৰুকৈ খৰচাতি জ্বলাব পৰাকৈ এনেকৈ আৰু ধূপ ধূনা দিব পৰাকৈ পুৱা গধূলি এনেকৈ সাজি দিছোঁ তাৰপিছত এনেকুৱা ৰুমটোত কেনেকুৱা লাগিছে আৰু আহল বহল ধুনীয়া হৈছে দেখিছেনে গাইছ এই আহল বহল ধুনীয়া হৈছে আৰু তাৰপিছত আৰু এনেকৈ আৰু দিন যোৱাৰ পিছত আৰু থাকিব ল'লোঁ থাকিব লোৱাৰ পিছত আমাৰ ৰুমটো এনেকৈয়ে আলনা ফেন টেবুল বিচনা আৰু বাকচ সেইখন সৰু বিচনা আৰু এইফালে আৰু আলনাডাল আছে আৰু দেখিছেনে আৰু এইফালে আকৌ গেছ টেবুল আৰু এনেকৈ বাচন চাচন আছে আৰু এইফালে মন্দিৰটো আছে এইফালে মাজতে এখন তাঁতি দিয়া আছে সেইখন পৰ্দা তাৰপিছত এনেকৈ আৰু আমাৰ ৰুমটো এনেকুৱা লগা হৈছে তাৰ কেইদিন পাছত আকৌ এটা নতুন ঘৰৰ আয়োজন হৈ গ'ল আৰু এনেকৈ আৰু যাত্ৰা গোটা পুতিব লৈছোঁ আৰু এনেকৈ আৰু মই আৰু যাত্ৰা গোটাত অলপ গাখীৰ চাখীৰ দি এনেকৈ আৰু যাতে সুকলমে ঘৰটো হৈ যায় ভালদৰে বনাব পাৰোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সেয়া ধূপ ধূনা জ্বলাই আৰু এনেকৈ গাখীৰ চাখীৰ দি আৰু ফুল চুল দি এনেকৈ আৰু যাত্ৰা গোটাটো আৰম্ভণি কৰিলোঁ দেখিছেনে গাইছ এয়াই আৰু আমাৰ সৰু মানুহ ডাঙৰ কৰি পূজা কৰিব নোৱাৰে এনেকৈ আৰু আমাৰ আৰম্ভণি ঘৰতে এনেকৈ আৰম্ভ কৰিছোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এই আৰু লাগি গ'ল আৰু মছলা ঢলাত নাই চলি দিলে হ'ব মাকে দিছে কইনা সাজিছে কি জুম আছে এইটো হ'ব যা ইমান মানে এটা মাকে ভিডিঅ' বনাইছে তাৰপিছত এনেকৈ আৰু পিঠিৰ এনেকৈ গাঁঠনি পিঠিৰ গাঁঠনিটো হৈ গ'ল এনেকৈ আৰু পোষ্ট ঢালিব আছে বাকী আৰু এটা ছাইড গাঁঠা নাই গাঁঠিব আছে আৰু এনেকৈ তিনিটা ছাইড হৈ গ'ল আৰু এটা ছাইড আছে আৰু এনেকৈ হৈ গ'ল আৰু পিঠিৰ কাম কমপ্লিট আৰু দেখিছেনে আৰু 18 পিছৰ ঘৰ হয় ঘৰৰ ভিতি আৰু এনেকৈ আৰু গাঁঠনি চাঠনি হৈ আৰু এইফালে এইটো ফ্ৰণ্টত এইটো আমাৰ ঘৰ তাৰপৰা আৰু সেইটো আৰম্ভণি কৰাৰ লগে এইটো হৈ গ'ল আৰু এনেকৈ আৰু ৰাতিপুৱা সেই ঘৰটো এইটো ক্লিয়াৰ হৈ গ'ল ক্লিয়াৰ মানে লিণ্টাৰলৈকে ক্লিয়াৰ হ'ল আৰু বাকী আছে আৰু হ'ব আৰু বৰ্তমান এইখিনিলৈকে গাঁঠনি হৈ গ'ল এনেকৈ আৰু বৰ্তমান ঘৰৰ কামবিলাক কৰি যাই আছোঁ আৰু আগলৈকে কৰি থাকিব লাগিব সেয়ে আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এই ভিডিঅ'টো বহুত দিনৰ মূৰত দিছোঁ আৰু